এয়া আজি মই বনাব লৈছোঁ সয়াবিন। এয়া মই সয়াবিনৰ লগত বনাবৰ কাৰণে ৰেডি কৰিছোঁ আলু 4টা, বিলাহী 2টা, পিঁয়াজ 2টা আৰু আদা নহৰু আৰু জলকীয়া কেইটামান, কেঁচা জলকীয়া লৈছোঁ। কিন্তু বইল কৰি লৈছোঁ। এয়া ধুনীয়াকৈ মই বইল কৰি লৈ পানীটো চেপি দি এয়া মই ৰেডি কৰিছোঁ। বনাবৰ কাৰণে মই ৰেডি কৰিছোঁ, কেৰাহীটো পাতি দিছোঁ। এয়া তেল দিম, অকণমান বেছিকৈ দিছোঁ। সয়াবিনত যদি বেছিকৈ তেল লাগে সেইটো কাৰণে মই তেল বেছিকৈ দিছোঁ। মই তাৰে লগত মই পাঁচফোৰণ কেইটামান দিছোঁ। এইটো আৰু পিঁয়াজ দি দিছোঁ। অকণমান মই লৰাই দিছোঁ। তেল ওলোৱালৈকে মই লৰাই থাকিম। আদা নহৰু আৰু কেঁচা জলকীয়া একেলগে পিষ্ট কৰি দি দিছোঁ। এয়া অকণমান লৰাই দিছোঁ। বইল কৰি থোৱা এয়া সয়াবিনটো দি দিছোঁ, লৰাই দিছোঁ। দি দিছোঁ, সৰু সৰুকৈ কাটিছোঁ আলুখিনি যাতে সোনকালে সিজোকে। বিলাহীখিনি সৰু সৰুকৈ কাটি দি দিছোঁ যেতিয়া সোনকালে সিজে। এয়া সয়াবিন, আলু, বিলাহী একেলগে মিক্স কৰি বনাইছোঁ। কেনেকুৱা লাগিব নাজানো, আপোনালোকে বেয়া মন্তব্য নকৰিব দেই। এয়া আমাৰ ৰেডি হৈ গ'ল। দালি লৈছোঁ, ভোট জলকীয়া আৰু সয়াবিন আৰু আলু বিলাহী মিক্স, আৰু এয়া কণী লৈছোঁ। এয়া কণী ভাজি। এয়া আজিৰ ডিনাৰ হয় আমাৰ ৰাতিৰ আহাৰ। আজিলৈ আহিছোঁ, বাই।